ভগৱানতকৈ ভগৱানৰ নাম শ্ৰেষ্ঠ, নাৰায়ণতকৈ নাৰায়ণ কবচৰ মাহাত্ম্য বেছি। আৰু সেই সমগ্ৰ আমাৰ বৈষয়িক সুসমৃদ্ধি দিব পৰা ইয়াত শিক্ষা আছে নাৰায়ণ কবচৰ মাজত। অষ্টম স্কন্ধৰ মাজত পাব গজেন্দ্ৰ মোক্ষমৰ কাহিনী। গজেন্দ্ৰৰ প্ৰাৰ্থনাটো যিখন ঘৰত মানুহে কয় নহয় বোলে পূৰ্বজন্মৰ কিবা খেলি মেলি আছে, ঘৰখনত বৰ আহৈ অকল হয়, সেইখন ঘৰত গজেন্দ্ৰৰ স্তৱ পাঠ কৰক, গজেন্দ্ৰৰ স্তৱ ৰাতিপুৱা গধূলি পাঠ কৰক, সেইখন ঘৰত কেতিয়াও তেনেধৰণৰ বিসংগতি দেখা দিব নোৱাৰে। কিয়নো পূৰ্বজন্মৰ সকলো কৰ্মৰ পৰা মুক্তি পাব পৰা ইয়াত গজেন্দ্ৰ স্তৱন শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত আছে, গ্ৰাহগজেন্দ্ৰ উপাখ্যানত আছে। গজেন্দ্ৰ স্তৱ যি ঘৰ মানুহত পাঠ কৰিব, পূৰ্বজন্মৰ কোনো কৰ্মাৰ্জিত পাপে সেইখন ঘৰক স্পৰ্শ কৰিব নাই, সেই পাপৰ পৰা মুক্ত হ'ব পাৰে। আৰু ইয়াত কি আছে, মৃত্যুক কেনেকৈ মৃত্যুঞ্জয়ী যাত্ৰালৈ নিব পাৰি, মৃত্যুৰ ভয়ৰ পৰা উদ্ধত গৈ কেনেকৈ মৃত্যুৰ ওপৰত তাণ্ডৱ কৰিব পাৰি, তাৰ অপূৰ্ব গাথা আছে ইয়াত। ধুন্দুকাৰী পেটত্ব বিমুক্তি আৰু কি কয় পৰীক্ষিতৰ মুখ্য প্ৰাপ্তিৰ যোগেদি। শ্ৰীমদ ভাগৱত পুৰাণ হাৰিৰ কাৰণে নহয়, ফকীৰ সন্যাসীৰ বাবে নহয়, কিন্তু শ্ৰীমদ ভাগৱত পুৰাণ সাধাৰণ মানুহে কোৱা নাই, এইটো সদায় জানিব। শ্ৰীমদ ভাগৱত পুৰাণ ইমান সৰু পুৰাণ নহয়। আৰু কৈছে কোনে, শুক পৰীক্ষিত সংবাদ হিচাপে যি জনাইছে, কোন কৈছে, মই শুকৰ জন্ম কাহিনীও কৈছোঁ, পৰীক্ষিতৰ জন্ম কাহিনী কৈছোঁ। শুকদেৱ জন্ম হোৱা নাই 12 বছৰকৈ, মাতৃ বিথিকাৰ গৰ্ভৰ পৰা নামি অহা নাই, 12 বছৰ হ'ল। কি কাৰণে নামি অহা নাই? মই নামিলেই মায়াই মোক স্পৰ্শ কৰিব, গতিকে মই মায়াৰ উদ্ধত থাকিব বিচাৰোঁ, সেইকাৰণে গৰ্ভৰ পৰা নামি অহা নাই। আৰু তেতিয়া কৈছে কি, ভগৱানে আহি গৰ্ভত প্ৰতিশ্ৰুতি দিছে যে তুমি নামি আহিলেও মোৰ মায়াই তোমাক স্পৰ্শ নকৰে। আৰু লগে লগে 12 বছৰীয়া এজন যুৱক উলংগতভাৱে সন্ন্যাস ধৰ্ম পালন কৰি গৈছে। আৰু সেইজনে যিজনে ভগৱানৰ গৰ্ভত ভগৱানৰ পৰা প্ৰতিশ্ৰুতি লৈ আহিছে, সেইজনে আহি ভাগৱত কৈছে। যদিও ব্যাসপীঠ বুলি কোৱা হয়, ব্যাসদেৱে কোনোদিন ভাগৱত ব্যাখ্যা কৰা নাই। ব্যাসদেৱে ভয় কৰিছে ভাগৱত প্ৰণয়ন কৰাৰ পিছত। যদিও তেখেতে ভাগৱত প্ৰণয়ন কৰাৰ পিছত ভাগৱত মই কাক প্ৰদান কৰিম বিচাৰি ফুৰিছে, কাকো পোৱা নাই। তেওঁৰ পিতৃ ব্যাসদেৱৰ পিতৃ কি কয় পৰাশৰ আছে, পৰাশৰৰ ককাক বশিষ্ঠ আছে, বিশ্বামিত্ৰ আছে, গৌতম আছে, গোটেইখিনি ঋষিমুনি আছে, কিন্তু কাকো ভাগৱত দিব পৰা নাই। ভাগৱত কাক দিব লাগিব? ভাগৱত দিবলৈ হ'লে কি কৈছে, নিৰ্মত চৰানাং চতাং। কালি যেতিয়া ভাগৱত আৰম্ভ হৈছিলে, সংস্কৃত শ্লোক এটা মাৰিছে, যি মনোযোগেৰে বস্তুখিনি শুনিব তাৰেই লাভ হ'ব। কালি এটা সংস্কৃত শ্লোক ইয়াত প্ৰথম যেতিয়া সংস্কৃত 65 গাইছিলে, তাত কৈছিলে নিৰ্মৎসৰ ন মৎসৰ ইতি নিৰ্মৎসৰ। এইজনৰ উন্নতিত যিজনৰ গা নুপুৰে সেইজনৰ বাবে ভাগৱত। আৰু কি পৰম শিৱদং, ই পৰম কল্যাণীয়। আৰু ই কি কৰে, 3 তাপৰ পৰা মুক্তি দিয়ে, আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক। 3 তাপৰ পৰা মুক্তি দিব পাৰি পৰম ভাগৱত। কোনে কৈছে? গৰ্ভত ভগৱানৰ পৰা প্ৰতিশ্ৰুতি লৈ অহাজনে কৈছে। কাক? গৰ্ভতে ভগৱানক দেখাজনক কৈছে। ভাবি চাওক, 2জন অদ্ভুত বালক। আৰু কি কাৰণে কৈছে? যে কৈছে কাৰণে সংসাৰীসকলৰ, ইয়াৰ যোগেদি সংসাৰীসকলৰ কৰোণা হওক। সংসাৰীসকলে কি বিচাৰিব? আমি কামিক মানুহ, আমি অলপ দেৰি আগত পাইছোঁ, 2জনে পাতিছোঁ ব্যৱসায়িক বুলি কৈছোঁ যে মই যদি আগতে কি কয় চুক্তি কৰি আহিলোঁতেন যে মই ভাগৱত ব্যাখ্যালৈ যাম, মই গাড়ী এখন লৈ যাম, গাড়ী খৰচ ইমান, আমকৰ খৰচ ইমান। এইটো হ'ল ব্যৱসায়িক বুদ্ধি। এইটো বুদ্ধিৰ মাজত মোক কৰা সেৱা সৎকাৰখিনি মই লৈ পাপ অৰ্জন কৰা হ'ব। মোক যে ভৰি ধুৱাই আনিলে, মোক এনে আদৰ আশ্বাস কৰিলে, এইখিনিয়ে মোক পূৰ্বৰ চুক্তি ৰাখি মই কাম যদি কৰোঁ, সেইটোৱে মোক এইখিনি গ্ৰহণ কৰাত পাপৰ ভাগি কৰিব। সেইকাৰণে ভাগৱত শুকদেৱক যেতিয়া দিবলৈ লৈছে, দিবলৈ লওঁতে শুকদেৱক দেখাই নাই। কাৰণ জন্ম মুহূৰ্ততে ব্যাস নন্দন শুকদেৱ অৰণ্যবাসী হ'ল। উলংগত বেশে তেওঁ সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিলে। আৰু সন্ন্যাস ধৰ্ম গ্ৰহণ কৰাৰ পিছত ভাগৱত যেতিয়া দিবলৈ লৈছে, তেতিয়া আকৌ তেওঁক মাতি আনিছে শুকদেৱক যেতিয়া মাতি আনিছে, শুকদেৱক কোনো সংস্কাৰ নহ'ল। জন্ম হ'ল, জন্ম মুহূৰ্ততে যিজন সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি গুচি গ'ল, তেওঁৰ উপনয়ন আদি কোনো সংস্কাৰ নহ'লে। অসংস্কাৰিত মানুহে ভাগৱত দিব নোৱাৰে। অশৰণীয়ে কেতিয়াও ভাগৱত পঢ়িব নাপায়। মই সেই প্ৰসংগটোতে আনিছোঁ। শুকদেৱ চক জন্মতে ভগৱানৰ প্ৰতিশ্ৰুতি লৈ অহাজনেও কিন্তু আহিয়ে ভাগৱত দি দিয়া নাই। তাৰপৰা কৈছে কি, বহু লাষ্ট জনকৰ তালৈ পঠিয়াই দিছে ব্যাসদেৱে। আমি 3জন জনকৰ কথা জানো, আমি সীতাৰ দেউতাকৰ কথা জানো,
তেখেত হ'ল শিৰধ্বজজনক। তাৰপিছত কি কয় শুকদেৱক যিজনে শিক্ষা দান কৰিছিল সেইজন বহুলাষ্টজনক, আৰু এজন কি কয় একাদশ স্কন্ধত ওলাব নিমিজনক। তিনিজন জনক, জনক মানে হ'ল গৰাকী। এই বহুলাষ্টজনকৰ তালৈ ব্যাসদেৱে শুকদেৱক পঠিয়াই দিছে, আৰু বহুলাষ্টজনকক কৈছে যে জন্ম মুহূৰ্ততে ল'ৰাটোৱে সংসাৰ ধৰ্ম পৰিত্যাগ কৰি গুচি গ'ল উলংগত বেশেৰে, কিন্তু গম নাপালোঁ ল'ৰাটো কি, গতিকে আপুনি উপযুক্ত শিক্ষাৰে শিক্ষাৱন্ত কৰক। যেতিয়া বহুলাষ্টজনকৰ তাত গৈ শুকদেৱ উপস্থিত হৈছে, 7 দিন 7 ৰাতি সোমাবলৈ নিদিলে। দুৱৰীয়ে ক'লে আপোনাক মহাৰাজে ইয়াতে ৰ'বলৈ অপেক্ষা কৰিবলৈ কৈছে। 7 দিন 7 ৰাতি বাহিৰত থিয় কৰাই থ'লে। থোৱাৰ পিছত ৰজাই প্ৰহৰীক কৈছে যে প্ৰথম মুখখন প্ৰত্যক্ষ কৰিবা, খং উঠিছে নাই। প্ৰহৰী আহি ক'লে যে মহাৰাজ, প্ৰথম যিখন মুখ দেখিছিলোঁ চিৰসেউজ নিষ্পাপ এখন মুখেই আজিও বিৰাজমান হৈছে, বোলে লৈ অনা। লৈ অনাৰ পিছত তাত দিব্য কোঠৰীৰ মাজত সুন্দৰী ৰমণীৰ মাজত তেওঁক উপৱেশন কৰাইছে। তাৰপিছত নিহে কাম ক্ৰোধ লোভ মোহৰ সকলোখিনি পৰীক্ষা হোৱাৰ পিছত তেওঁক কি কয় উপনয়ন আদি সংস্কাৰ কৰাৰ পিছত 6 আঙুল বস্ত্ৰ পিন্ধাইছে, কৌপিনধাৰী দিগম্বৰ। আগতে পূৰ্ণ দিগম্বৰ আছিল, এই ভাগৱত দিবৰ কাৰণে তেওঁক কৌপিনধাৰী দিগম্বৰ কৰিছে, আৰু 6 আঙুল বস্ত্ৰ পিন্ধাই তেওঁক ভাগৱত প্ৰদান কৰিছে। চক সংস্কাৰ নোহোৱাকৈ ব্যাসদেৱে পুত্ৰক ভাগৱত দিয়া নাই, পুত্ৰ মোহত অন্ধ হোৱা নাই। আজিকালি এই যে প্ৰতিযোগিতাটো, মাতষাৰ ভাল হ'লেই ভাগৱত পাঠ কৰিব পাৰি, ভাগৱতলৈ যাব পাৰি, কিন্তু ভাগৱত এটা যজ্ঞ, এইটো পাঠযজ্ঞ। ইয়ালৈ কেনেকৈ আহিব লাগিব, আজি ইয়াত যিকেইজন আছে দিনত তেখেতলোকে কি কয় ফল মূল বা বৰ বেছি গৰু ঘিউ দিয়া ৰুটি এখন হয়তো খাইছে স্বাস্থ্যজনিত কাৰণত। শৰীৰং আদ্যম খলু ধৰ্ম সাধম, শৰীৰটো ভালে থাকিলে ধৰ্ম কৰা হ'ব, সেইকাৰণে ন্যূনতম কিবা এটা খাইছে। আৰু ৰাতি যি খাইছে কোনো তেল হালধি নোহোৱাকৈ খাইছে, কোনো এনেধৰণৰ মচুৰ দাইল ব্যৱহাৰ কৰা নাই, জলকীয়া ইচ্ছা আছে যদি ব্যৱহাৰ কৰা নাই, অতি টেঙা নাই খোৱা, এটা সাত্বিক জীৱন লৈ ইয়াত ভাগৱত পাঠ কৰিছে। এইটো পাঠযজ্ঞ। যদি আপোনালোকে সেই পাঠযজ্ঞত আহি পাঠ নুশুনে, ভাগৱতৰ অন্তৰ্নীল বিষয়বস্তুৰ মাজত অৱগাহন নকৰে, এখেতলোকৰ শ্ৰমটো অতলৈ যাব। তেখেতলোকে ফল পাব ভগৱানৰ দিব্য লীলা শ্ৰৱণ কীৰ্তন কৰাৰ বাবে, আৰু কীৰ্তন কৰাৰ বাবে যি ফল পাবলৈ তেখেতলোকে পাব, কিন্তু ৰাইজৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো কেতিয়াও সাকাৰত্ব লাভ নকৰিব। সেইকাৰণে যেতিয়া শুকদেৱক ভাগৱত দিছে, দিয়াৰ পিছত যেতিয়া শুকদেৱে শুক পৰীক্ষিত সংবাদ এই ভাগৱতখনৰ যেতিয়া সূত্ৰপাত হৈছে, হওঁতে সকলো ঋষিমুনি গংগাৰ পাৰত বহি আছে। পৰীক্ষিত 7 দিনৰ ভিতৰত পৰীক্ষিতৰ মৃত্যু হ'ব। পৰীক্ষিতে বৈৰাগ্য ধৰ্ম অৱলম্বন কৰি তৃণশয্যাৰ মাজত কুশাসনত বহি অপেক্ষা কৰি আছে মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবৰ বাবে। সকলো ঋষিমুনি তাত আছে, কোনেও কিন্তু সমিধান দিব পৰা নাই। তেনেতে থাকোঁতে দেখিছে অৱধূত বেশেৰে এটি যুৱক আহি আছে, সুন্দৰ চেহেৰা, আউল বাউল চুলি, কৃষ্ণ বৰ্ণৰ, কেওফালে কি কয় ঘামাক্ত শৰীৰত কি কয় ধূলিৰ কণা লাগি চিকমিকাই আহিছে। আহি যেতিয়া গংগাৰ পাৰত উপস্থিত হ'ল, হোৱাৰ লগে লগে সকলো ঋষিমুনি থিয় হৈ পেলাই অভিবাদন জনাইছে। আৰু ঋষিমুনিসকলে সেই মুহূৰ্তত কি কয় পৰীক্ষিতক কৈছে যে সাক্ষাৎ মুক্তি তোমাৰ সন্মুখত আহি থিয় হৈছে। আৰু থিয় হোৱাৰ লগে লগে দণ্ডৱতভাৱে মহাৰাজ পৰীক্ষিতে প্ৰণাম কৰি কৈছে যে হে কয় মুনিৰাজ, যাৰ নাম ল'লে গৃহ শুদ্ধি হয়, শুকদেৱৰ নাম ল'লে গৃহস্থী সংসাৰ শুদ্ধ হয়, তেনেজন আহি মোৰ কৃপা কৰিবৰ বাবে মোৰ সন্মুখত থিয় হৈছে। মোৰ আপোনাৰ চৰণত মোৰ সমগ্ৰ সত্তা অৰ্পণ কৰি মই এটা কথাই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, সৰ্বক্ষণত জীৱৰ কৰণীয় কি, আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত। পৰীক্ষিতে কোনো ব্যক্তিগত প্ৰশ্ন সোধা নাই, সৰ্বক্ষণত জীৱৰ কৰণীয় কি আৰু আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত, জীৱৰ পৰম কল্যাণদায়ক এই প্ৰশ্নটো সোধাৰ বাবেই 7 দিন 7 ৰাতিত আমি পঢ়ি থকা ভাগৱতখনৰ সূত্ৰপাত হ'ল। আৰু সেই ভাগৱতখন শুনি আছিলে কোনে, শুকদেৱে সৌনকাদি ঋষিৰ আগত কোৱা ভাগৱতখনকে আমি আজি ইয়াত পাঠ কৰি বৰ্ণনা ব্যাখ্যাৰ বাবে আগবাঢ়িছোঁ। আৰু ইয়াতে প্ৰথম স্কন্ধ শেষ হোৱাৰ পিছত দ্বিতীয় স্কন্ধৰ কি কয় চতুশ্লোকী ভাগৱতৰ অন্তত পুৰাণৰ লক্ষণৰ কথা আছে। ভাগৱতৰ বাকীবিলাক নৱলক্ষণ লক্ষিতম, কেনেধৰণৰ 9টা লক্ষণৰ উপৰিও শ্ৰীমদ ভাগৱত পুৰাণত 10টা লক্ষণ আছে। তাৰ কথা কৈছে, কোৱাৰ পিছতে
তৃতীয় স্কন্ধত উদ্ধৱ আৰু বিদুৰৰ সংবাদ ইয়াতে আহিছে। আৰু ইয়াতে মহাভাৰতত বিদুৰ নীতিৰ কথা এইটো প্ৰসংগতে উল্লেখ আছে, অতি সুমিষ্ট আৰু জীৱনৰ অতি সমৃদ্ধদায়ক। আমি সকলোৱে জানো মহাভাৰতৰ যুদ্ধৰ পূৰ্বে বিদুৰে হস্তিনা ত্যাগ কৰি তীৰ্থযাত্ৰাৰ বাবে গুচি গৈছিল। কি কাৰণে গুচি গৈছিল? যে যি মুহূৰ্তত যুদ্ধখন আসন্ন হ'ল, আসন্ন যুদ্ধৰ সময়ত পুত্ৰ স্নেহত অন্ধ হৈ কোনো এক অজানিত আশংকাৰ বাবে ধৃতৰাষ্ট্ৰই বিদুৰক মাতি নি কেইটামান প্ৰশ্ন সুধিছিল যুদ্ধখনৰ ওপৰত কি কৰা যায়। আৰু এই যিখিনি কথা সুধিছিল সেই মুহূৰ্তত এজন ৰজা হিচাপে তেওঁ কি কৰণীয় এই কথাখিনি সোধাৰ যিখিনি নিয়ম নীতিৰ কথা আছে তাকে বিদুৰ নীতি বুলি মহাভাৰতত বৰ্ণিত হৈ আছে। আৰু সেই বিদুৰ নীতিৰ প্ৰসংগত গৈ পৰিসমাপ্তিত বিদুৰে ৰজাৰ ধৰ্মৰ ওপৰত কথা কৈছিল। আৰু কথা কওঁতে কৈছিল যে মহাৰাজ, এখন গাঁও পৰিত্যাগ কৰিলে যদি এখন ৰাষ্ট্ৰৰ সুৰক্ষা ব্যৱস্থা সুস্থিৰ হয়, তেতিয়াহ'লে এখন ৰাষ্ট্ৰৰ বিনিময়ত এখন গাঁৱক পৰিত্যাগ কৰিব পাৰি। এখন গাঁৱৰ বাবে যদি এঘৰ মানুহক পৰিত্যাগ কৰিলে যদি গাঁওখনৰ একতা দৃঢ় হৈ থাকে, তেতিয়াহ'লে এখন গাঁৱৰ স্বাৰ্থত এঘৰ মানুহক পৰিত্যাগ কৰিব পাৰি। আৰু আপোনাৰ এখন ঘৰৰ স্বাৰ্থত যদি এজন ব্যক্তিক পৰিত্যাগ কৰিলে ঘৰখন ভাল হয়, তেতিয়াহ'লে সেই ব্যক্তিজনক পৰিত্যাগ কৰিব পাৰি। আপোনাৰ পুত্ৰ দুৰ্যোধন দুৰ্মতি, গতিকে দুৰ্যোধন যেতিয়ালৈকে থাকিব তেতিয়ালৈকে হস্তিনাৰ শ্ৰীবৃদ্ধি নহয়, আৰু দুৰ্যোধনৰ বাবেই কৌৰৱকুল নিশেষ হ'ব। গতিকে ৰাষ্ট্ৰৰ স্বাৰ্থত, বংশৰ স্বাৰ্থত আপুনি দুৰ্যোধনক পৰিত্যাগ কৰক। কোনো ধৰণৰ ক্ৰোধৰ বশৱৰ্তী নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে জ্ঞান গৰিমাযুক্ত বিদুৰে এই কথাষাৰ কওঁতেই সেই মুহূৰ্তত দুৰ্যোধন আহি তাত উপস্থিত হ'ল। আৰু দুৰ্যোধনে যি মুহূৰ্ততে দুৰ্যোধনক পৰিত্যাগ কৰাৰ কথা ক'লে, আৰু সেই কথাষাৰ শুনাৰ লগে লগে দুৰ্যোধনে বিদুৰক দাসীৰ পুত্ৰ বুলি তিৰস্কাৰ কৰিলে। অতি নিকৃষ্টভাৱে তিৰস্কাৰ কৰাৰ পিছত বিদুৰক সেইদিনাখনে মন্ত্ৰিত্বৰ পদৰ পৰা অব্যাহতি দিলে। আৰু যি মুহূৰ্ততে বিদুৰক অব্যাহতি দিলে, অব্যাহতি দিয়াৰ মুহূৰ্তত বিদুৰে মাত্ৰ এষাৰ কথা ক'লে যে তোমাক আঘাত দিয়াৰ উদ্দেশ্য মোৰ নাছিল, কিন্তু ন্যায় নিষ্ঠতাৰ বাবে মন্ত্ৰী হোৱাৰ বাবে যদি মোৰ কোনো কথাই তোমাক আঘাত দিছে তাৰ বাবে মই দুখিত। আৰু এই বুলি কৈ বিদুৰে নিজৰ ধনুখন সিংহ দুৱাৰৰ সন্মুখতে ৰাখি থৈ আহিলে। কিয়নো এইকাৰণে ৰাখি থৈ আহিলে যে এইখন ধনু ধৰি আজি ইমান দিন মই কৌৰৱৰ সুৰক্ষাত নিয়োজিত হৈ আছিলোঁ। এইখন ধনু ধৰিয়ে মই ধৃতৰাষ্ট্ৰৰ লগত দিগ্বিজয়ৰ সূচনা মেলি ৰাজ্যৰ সীমাবৰ্ধন কৰিছিলোঁ। আজি আৰু এখন ধনুৰ প্ৰয়োজন নাই, এইবুলি তাতে ধনুখন থৈ আহিলে। আৰু পৰোক্ষভাৱে দুৰ্মতি দুৰ্যোধনক জনায়ো দিলে যে মই অন্যৰ দৰে এই মুহূৰ্ততে গৈ পাণ্ডৱ শিবিৰত আশ্ৰয় ল'মগৈ, এনেধৰণৰ হাবিহাও মোৰ নাই। আৰু এই বুলি ভাবি তেওঁ মুহূৰ্ততে ৰাজকাৰেং ত্যাগ কৰি পেলাই এখন কলবাৰীত গৈ তেওঁ এটা পৰ্ণকুটীৰৰ মাজতে নিবাস কৰিবলৈ ল'লে। আৰু নিবাস এইকাৰণে কৰি আছে যে প্ৰভু শ্ৰীকৃষ্ণদেৱে এই যুদ্ধখনৰ সম্পৰ্কত এটা স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব। সেই সিদ্ধান্তলৈকে মই অপেক্ষা কৰিম, তাৰপিছতে তীৰ্থযাত্ৰালৈ গুচি যাম। ইতিমধ্যে প্ৰভু হস্তিনাপুৰলৈ সন্ধিৰ প্ৰস্তাৱ লৈ আহিল। সন্ধি ব্যৰ্থ হোৱাৰ পিছত বিদুৰে তীৰ্থযাত্ৰালৈ গুচি গ'ল। আৰু তাৰপিছত যুদ্ধ হ'ল। 18 দিন যুদ্ধ হোৱাৰ পিছত কৌৰৱ নিশেষ হৈ পাণ্ডৱে ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিলে। কৰাৰ পিছত বিদুৰে আহি পেলাই বিদুৰ গৈ বিদুৰে গৈ দ্বাৰকা নে বৃন্দাবনত ক'ত উপস্থিত হৈছে, তাতে বৃন্দাবনত উপস্থিত হৈছে, আৰু তাতে উদ্ধৱৰ লগত সাক্ষাৎ হৈছে। আৰু সেই তৃতীয় স্কন্ধৰ পৰা উদ্ধৱ বিদুৰৰ সংবাদৰ কথাখিনি আহিছে। দুইজন ভক্তপ্ৰৱৰ প্ৰভুৰ একান্ত দীপ মত্যলীলাৰ সহস্ৰৰ দুইজন লগ হৈছে। দুইজনে পৰস্পৰক বাৰ্তা সুধিছে। উদ্ধৱক সুধিছে বিদুৰে যে কুৰুক্ষেত্ৰ যুদ্ধখনৰ কি হ'ল। তাৰপৰা ক'লে যে পাণ্ডৱ দীৰ্ঘজীৱী হ'ল, কৌৰৱ সবংশে ঢুকালে। আৰু ইতিমধ্যে প্ৰভুৱে কুৰুক্ষেত্ৰ যুদ্ধৰ পিছতেই প্ৰভুৱে 125 বছৰ হোৱাত
দিব্যলীলা সামৰি পেলাই প্ৰভু বৈকুণ্ঠগামী হ'ল। আৰু সেই বৈকুণ্ঠগামী হোৱাৰ পিছতে প্ৰথম সাক্ষাৎ হৈছে দুজন কৃষ্ণ ভক্তৰ মাজত। আৰু এইদৰে সোধাৰ পিছত বিদুৰে সুধিলে যে দ্বাৰকাৰ খবৰ কি, প্ৰভু শ্ৰীকৃষ্ণদেৱ ভালে আছেনে? তাৰপৰা ক'লে বোলে নহয়, পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি প্ৰভুৱে 125 বছৰ হোৱাৰ লগে লগে ধৰাধাম লীলা ত্যাগ কৰিলে। আৰু এই কথা শুনাৰ লগে লগে বিদুৰে শোকত মৰ্মাহত হৈ হৈছে। আৰু তাৰপৰা অতি জিজ্ঞাসু মনেৰে প্ৰভুৰ দিব্যলীলাৰ কথা সুধি সুধি শেষ মুহূৰ্তৰ প্ৰভুৰ সামগ্ৰিক লীলাখিনিৰ কথা শুনিবলৈ। বোলে শেষ মুহূৰ্তত আমি দুজনেই লগ পালোঁ, মোৰ আকে তিনিজনেই, মই, দাৰুক আৰু মৈত্ৰেয় মুনি। আৰু প্ৰভুৱে মৈত্ৰেয় মুনিক সামগ্ৰিক আধ্যাত্ম তত্ত্বৰ সকলোখিনি কথা কৈছে। বোলে সেই কথাখিনি বোলে মোক জনাবানে? বিদুৰে জানিব বিচাৰিছে। বোলে সেই দায়িত্ব পালন কৰিবলগীয়া দায়িত্ব মই পালন কৰিব নোৱাৰোঁ, কিয়নো প্ৰভুৰ মই দাসৰো দাস। মই ভাগৱত আচাৰ্য নহয়, বা মই ভাৱত প্ৰবক্তা নহয়, বা মই শিষ্য বজাব পৰা মানুহ নহয়। মই প্ৰভুৰ দাসৰো দাস, প্ৰভুৰ দাসৰ সেৱাই মোৰ একমাত্ৰ ধৰ্ম। গতিকে এই কথাখিনি আপুনি মৈত্ৰেয় মুনিৰ মুখেদি শুনিব। আৰু এই কথা শুনাৰ পিছতে সেই ৰাতিটো বৃন্দাবনে কটোৱাৰ পিছত প্ৰভু বিদুৰে পিছদিনাখন পুৱাতেই হৰিদ্বাৰৰ অভিমুখে যাত্ৰা কৰিলে। আৰু হৰিদ্বাৰত গৈ তেওঁৰ গুৰু মৈত্ৰেয় মুনিক সাক্ষাৎ কৰিলে। আৰু মৈত্ৰেয় মুনিক সাক্ষাৎ কৰাৰ লগে লগে যি মুহূৰ্তত মৈত্ৰেয় মুনিক তেওঁ সেৱা কৰিব লৈছিল, মৈত্ৰেয় মুনিয়ে দাঙি ধৰি পেলাই কৈছে যে বিদুৰ, তোমাৰ সেৱাৰ লোৱা পাত্ৰ মই নহয়। বোলে প্ৰভু কিয় ক'লে? যে প্ৰভুৱে যাবৰ সময়ত আক্ষেপ কৰি গৈছে যে বিদুৰক যাবৰ সময়ত মই লগ নাপালোঁ। ভাবি চাওক, ভগৱানৰ হ'বলৈ হ'লে কোনোবা উচ্চ বংশত জন্ম হ'ব লাগিব এনে কথা নাই। বিদুৰ কোন আছিল? দাসীৰ পুত্ৰ। কোনো এক ৰাজবংশৰ পৰিয়াল সমৃদ্ধিৰ বাবে পূৰ্বৰ সকলো নীতি নিয়ম উলংঘা কৰি এজন ঋষিয়ে, ত্ৰিকালজ্ঞ ঋষি, ভগৱানৰ সপ্তদশ সংখ্যক অৱতাৰ ব্যাসদেৱে দুগৰাকী পত্নীক বীৰ্যদান কৰিছিল ৰাজকুল ৰক্ষাৰ বাবে। কিন্তু সেই মুহূৰ্তত এগৰাকী দাসীয়ে অতি পবিত্ৰভাৱে জ্ঞানপুষ্ট ভগৱত বুদ্ধিযুক্ততাৰে ব্যাসদেৱৰ বীৰ্য প্ৰাৰ্থনা কৰিছিল। আৰু সেই বীৰ্যৰ ঔৰসত দাসীৰ গৰ্ভত জন্ম হৈছে বিদুৰৰ। কিন্তু এই বিদুৰৰ কথা কি ক'লে মৈত্ৰেয় মুনিয়ে? যে সেই বিদুৰ, তোমাৰ সেৱা আমি গ্ৰহণ কৰিব নোৱাৰিম। বোলে কিয়? বোলে যিজন পূৰ্ণকৃষ্ণ ভগৱন্তই ধৰাধাম লীলা সামৰাৰ মুহূৰ্তত ভগৱানেও আক্ষেপ কৰি গৈছে যাক লগ নোপোৱাৰ বাবে। অৰ্থাৎ প্ৰভুৰ যেতিয়া 125 বছৰীয়া লীলা সমাপ্তি হ'ল, সেই মুহূৰ্তত উদ্ধৱ আছে, উদ্ধৱৰ পিছত দাৰুক আছে, দাৰুকৰ পিছতে মৈত্ৰেয় মুনিক গোটেই কথাখিনি কৈছে। আধ্যাত্ম তত্ত্বৰ সকলো জ্ঞান মৈত্ৰেয় মুনিক প্ৰদান কৰাৰ পিছত মৈত্ৰেয় মুনিক কৈছে যে যাবৰ সময়ত বিদুৰক এবাৰ লগ নাপালোঁ। ভগৱানে আক্ষেপ কৰিছে। আৰু সেই বিদুৰ উদ্ধৱৰ সংবাদৰ মাজেদিয়ে ইয়াত সমগ্ৰ কথাখিনি অহাৰ পিছতে এটা সৃষ্টিৰ প্ৰকৰণৰ কথা আহিছে। স্বয়ম্ভু মনু, আমি মানুহ, মনুৰ পুত্ৰৰ কাৰণে মানুহ। স্বয়ম্ভু ব্ৰহ্মাই যেতিয়া সৃষ্টিৰ পাতনি মেলিলে, সোঁ অংশৰ পৰা মনুক আৰু বাওঁ অংশৰ পৰা শতৰূপাক সৃষ্টি কৰিলে। আৰু মনু আৰু শতৰূপাৰ যোগেদি কোন কোন জন্ম হ'ল? আকুতি, দেৱহূতি, প্ৰসূতি, এই তিনিগৰাকী জন্ম হৈছে। ইপিনে জন্ম হৈছে উত্তমপাদ, প্ৰিয়ব্ৰত। দেৱাহুতিক বিয়া দিলে কৰ্দম ঋষিলৈ। তাৰপিছত 9গৰাকী কন্যা কৰ্দম ঋষিলৈ। আৰু এই প্ৰসূতিক বিয়া দিলে হিমালয়লৈ। আৰু প্ৰসূতিৰ পুতেকে কন্যাই সতী, কেনেকৈ দক্ষ যজ্ঞৰ কথা আছে, ইয়াৰ পিছতে ইয়াৰ মাজত ওলাব। এইটো কথা আহিলে প্ৰথমে উল্লেখ কৰিছে দেৱাহুতি আৰু কৰ্দম ঋষিৰ বিয়া আৰু কপিল ভগৱানৰ কথাৰে তৃতীয় স্কন্ধৰ মাজ পৰ্যায়ত বৰ্ণনা কৰিছে। এই স্বয়ম্ভু মনু আৰু শতৰূপাৰ তৃতীয় কন্যা দেৱাহুতিক যেতিয়া কৰ্দম ঋষিলৈ দিলে, কৰ্দম ঋষিৰ সেই মুহূৰ্তত সমগ্ৰ ভাৰত প্ৰখ্যাত এজন ঋষি আছিল। কৰ্দম ঋষিয়ে গুণ গৰিমাৰ কথা দেৱাহুতিয়ে গম পালে। দেৱাহুতি ৰাজকন্যা, ইপিনে ঋষি হ'ল বলকলধাৰী। ঋষিক নেদেখাকৈ ঋষিৰ গুণ গৰিমাত আকৃষ্ট হৈ দেৱাহুতিয়ে ঋষিৰ সৈতে বিয়া সোমালে।
বিয়াৰ দিনাখন দেখিলে এটা কি কয় দাড়িয়ে গোপে ভুবকাৰ সমগ্ৰ শৰীৰ ভস্মৰে আবৃত এজন বৃদ্ধ স্বামীক তেওঁ কাষত এজন বৃদ্ধ ব্যক্তিক তেওঁ স্বামীৰূপে কাষত পাইছে। আৰু এই কথা কাৰণে তেওঁ মনত ক্ষণিকৰ বাবে দুখ বেদনা আহিছিল, যদিও ঋষিৰ প্ৰতি থকা স্বভাৱজাত যিটো ভয় আৰু ঋষিৰ যিটো তেজস্বিতা, এই তেজস্বিতাক দেখি তাক প্ৰশমিত কৰি ঋষিৰ লগত বিয়া হৈ গুচি গ'ল। গৈ পেলাই অৰণ্যৰ মাজত এটি পৰ্ণ কুটীৰৰ মাজত গৈ দুয়ো সোমালে। সোমোৱাৰ লগে লগে কেইটামান বাঘ ভালুক তাৰ পৰা ওলাই গৈছে। পত্নী দেৱাহুতিয়ে স্বামীক সুধিছে যে স্বামী এয়া কি? বোলে তেওঁলোকেও নিজৰ ঘৰ বুলি ভাবে। অলপ দূৰ যোৱাৰ পিছতে দেখিলে কাষতে দুফুট এখন বিচনা আছে, তৃণশয্যা আছে। বোলে এয়া কি? বোলে এয়াই আমাৰ শয়ন কক্ষ। শয়ন কক্ষত কি কয় বিচনাখন স্পৰ্শ কৰাৰ লগে লগে কেইটামান সাপ তাৰ পৰা ওলাই গৈছে। বোলে স্বামী এয়া কি? বোলে তেওঁলোকেও আশ্ৰয়স্থল বুলি ভাবে। তাৰপিছতে গৈ ঋষি কন্যাই বাহিৰলৈ চাইছে, এখন দিব্য বিমান খিৰিকীয়েদি দেখিলে। বোলে এখন কি? বোলে দিব্য বিমান। বোলে এখন কি কৰে? এখন সংকল্পৰ মাত্ৰতে এইখনে যথাস্থানত উপস্থিত কৰায়। বোলে মই উঠিব পাৰিমনে? বোলে যদি তুমি মান ৰহিত হ'ব পাৰা তেতিয়াহ'লে উঠিব পাৰিবা। আৰু এইদৰে কিছুকাল যোৱাৰ পিছতে কৰ্দম ঋষিয়ে দেৱাহুতিক লৈ গৈছে, দিব্য ৰথত তুলি লৈ গৈছে আকাশীযানত, গৈ পেলাই এটা দিব্য সৰোবৰত স্নান কৰিছে। স্নান কৰি যেতিয়া ঋষি ওলাই আহিছে, ওলাই অহাৰ লগে লগে ঋষিক দেখি দেৱাহুতি সন্মোহিত হৈছে। এজন সুদৰ্শন যুৱকলৈ পৰিৱৰ্তন হ'ল ঋষি দিব্য সৰোবৰত স্নান কৰাৰ পিছতে। আৰু ইয়াৰ পিছতে গৃহস্থী ধৰ্ম প্ৰতিপাদন কৰিবৰ বাবে পুত্ৰষ্টি যজ্ঞ সম্পন্ন কৰিছে, কিন্তু কৰিছে ঋষি নিলিপ্ত আছিল। এইদৰে কৰ্দম ঋষি আৰু দেৱাহুতিৰ যোগেদি 9 গৰাকী কন্যা জন্ম হ'ল। ক্ষেত্ৰ সম্পূৰ্ণৰূপে প্ৰস্তুত সন্তান প্ৰাপ্তিৰ বাবে, কিন্তু বীৰ্যদাতাৰ নিলিপ্ততা। যেতিয়ালৈকে বীৰ্যদাতাৰ নিলিপ্ততা আছিল তেতিয়ালৈকে কেৱল মাত্ৰ ছোৱালী জন্ম হ'ল, 9জনী কন্যা জন্ম হ'ল। 9জনী কন্যা জন্ম হোৱাৰ পিছত কৰ্দম ঋষিয়ে পত্নীক ক'লে যে নৱকন্যা তোমাৰ ওচৰত আছে, তোমাৰ ভৰণ পোষণৰ দায়িত্ব তেওঁলোকে ল'ব, গতিকে মই এতিয়া কি কয় বানপ্ৰস্থ গ্ৰহণ কৰিবলৈ প্ৰস্তুত, সংসাৰ বৈৰাগ্য ধৰ্মৰ কাৰণে মই আগবাঢ়ি যাব বিচাৰিছোঁ। তেতিয়া পত্নীয়ে ক'লে যে স্বামী, এই 9 গৰাকী কন্যাক উপযুক্ত পাত্ৰৰ হাতত গতাই নিদিলে আপুনি প্ৰত্যয়বায়ী দুখত পৰিব, ময়ো প্ৰত্যয়বায়ী দুখত পৰিম। আৰু এই 9 গৰাকী কন্যা যেতিয়া এখন ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মোৰ আকৌ একাকী জীৱন আৰম্ভ হ'ব। নাৰী কেতিয়াও স্বতন্ত্ৰ নহয়। আমি নাৰীৰ কথা যিমানেই যি কথা নকওঁ, নাৰী কেতিয়াও স্বতন্ত্ৰ হ'ব নোৱাৰে। পিতৃৰ দ্বাৰা পালিত, ভাতৃৰ দ্বাৰা পালিত, স্বামীৰ দ্বাৰা পালিত, পুত্ৰৰ দ্বাৰা পালিত। নাৰী এটা 4টা পৰ্যায়। এই 4টা পৰ্যায়ত নাৰী কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি কৈছে যে মোৰ 9 গৰাকী কন্যাক বিদায় দিয়াৰ পিছত মই আকৌ আশ্ৰয়হীনা হ'ম, গতিকে মোক এটি পুত্ৰ সন্তান লাগে। সেই মুহূৰ্তত কৰ্দম ঋষিয়ে ভাবিলে যে পুত্ৰ প্ৰাপ্তি নোহোৱাৰ পৰ্যন্ত মই সন্তান জন্ম দিব লাগে। সেইকাৰণে পৰৱৰ্তী পৰ্যায়ত মনস্থ কৰিলে ঋষিয়ে এটি সন্তান জন্মৰ বাবে। আৰু নিৰ্দিষ্ট ক্ষণত কপিল কি কয় দেৱাহুতি আৰু কৰ্দম ঋষিৰ যোগেদিয়েই কপিল ভগৱানৰ আগমন হৈছে। আৰু কপিল ভগৱানৰ আগমন হোৱাৰ পিছত কপিল ভগৱান সন্ন্যাস ধৰ্ম পালন কৰিছে। আৰু কিন্তু কপিল ভগৱানকে মাতৃয়ে গুৰু মানি ভগৱত বুদ্ধিৰে কপিল ভগৱানক সংসাৰ তত্ত্বৰ কথা সুধিছে। বিভিন্ন ধৰণৰ প্ৰশ্নৰ কথা কৈছে। আমাৰ পিণ্ডাদি কৰ্ম কিয় কৰিব লাগে, আমাৰ মানুহ মৃত্যু হোৱাৰ পিছত পৰলৌকিক কাম কিয় সম্পাদন কৰে, এই গোটেইখিনি প্ৰশ্ন কৰিছে। আৰু প্ৰথম কি কয় সনাতন ধৰ্ম পৰম্পৰাই প্ৰথম যি জীৱৰ স্বৰূপ নিৰ্ণয় কৰিছে। পৃথিৱীত কোনেও আজিলৈকে জীৱৰ স্বৰূপ নিৰ্ণয় কৰিব পৰা নাই। কৈছে কৰ্দম ঋষিক যেতিয়া সুধিছে যে জীৱ কেনেকৈ স্থিতি হয়, সামগ্ৰিক কথা এই কৰ্দম ঋষিৰ যিখিনি কাহিনী, গৃহস্থী ধৰ্ম পালন কৰা, পুত্ৰ প্ৰাপ্তিৰ উদ্দেশ্যে সমৰ্পিত হোৱা যিকোনো ব্যক্তিৰ বাবে এইখিনি অপূৰ্ব গাথা। ই সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত আৰু ইয়াক যদি অনুসৰণ কৰে ইয়াৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হ'ব পৰা সমগ্ৰ সমল ইয়াৰ মাজত আছে। সুধিছে যে জীৱৰ কেনেকৈ সৃষ্টি হয়, জীৱৰ আকাৰ কিমান, বিজ্ঞান আজি নীৰৱ। আমাৰ সন্তান এটা জন্ম হোৱাৰ পিছত কি কয় ছ'ন'গ্ৰাফি কৰি আমুক ধৰণৰ কৰি এটা সন্তানৰ এটা স্বৰূপ নিৰ্ণয় কৰিব পাৰে,
কিন্তু জীৱটোৰ স্থিতিকালৰ অৱস্থিতিৰ কথা কোনেও ক'ব নোৱাৰে। আজিলৈকে বিজ্ঞান সিমান দূৰ পোৱা নাই। কিন্তু সনাতন ধৰ্ম পৰম্পৰাত জীৱৰ আকাৰৰ কথা কৈছে। বালাগ্ৰ শতভা গৈছ শতধা কল্পিতৈছ ভাগু জীৱ সবিজ্ঞেয় স্বসা অন্তায় কল্পতে। শ্বেতস্বৰ উপনিষদত জীৱৰ স্বৰূপটো কৈছে যে চুলি এডাল ল'বলৈ কৈছে, চুলিডালৰ যিটো গোল আৱৰণ সেইটোক 100 ভাগ কৰিবলৈ কৈছে। 100 ভাগ কৰি এভাগ ল'বলৈ কৈছে, আকৌ তাক 100 ভাগ কৰিবলৈ কৈছে। কৰাৰ পিছত যিটো ভাগ হ'ব, যিটো চকুৰে মনিব নোৱাৰি অনুবীক্ষণ যন্ত্ৰ লাগিব, কৈছে প্ৰথম জীৱৰ স্থিতিটো সিমান কণ। যেতিয়া পুৰুষ বীৰ্য মাতৃৰ গৰ্ভত প্ৰৱেশ কৰাৰ পিছত যেতিয়া জীৱৰ উৎপত্তি হয়, তেতিয়া প্ৰথম আকাৰটো হয় কি, চুলি এডালৰ গোল আৱৰণটোক 100 ভাগ কৰাৰ পিছত এভাগ ল'লে, তাক 100 ভাগ কৰাৰ পিছত যিমানকণ আকাৰ থাকিব, ভাগু জীৱ সবিজ্ঞেয়, জীৱ সিমানটোৱে আকাৰ বুলি শ্বেতস্বৰ উপনিষদত কৈছে। ইয়াৰ উপৰিও ক্ৰমান্বয়ে জীৱ কি পৰ্যায়লৈ কেনেধৰণৰ আকাৰলৈ গৈ থাকে, এই সামগ্ৰিক লীলা এই 3য় স্কন্ধত কপিলৰ সাংখ্য যুগত বৰ্ণনা কৰিছে। কৈছে 5 দিনত কি কয় বগৰীটোৰ সমান আকাৰ লয়। এইদৰে ক্ৰমান্বয়ে গৈ 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 যেতিয়া 5 মাহ হয়, 5 মাহ হোৱাৰ লগে লগে ক্ষুধা তৃষ্ণা আদি এইবিলাকৰ সঞ্চাৰ হয়। আৰু সেইকাৰণে আমাৰ পঞ্চামৃত খোৱাৰ এটা ব্যৱস্থা আছে। পঞ্চামৃত খুৱাই 5 মাহত পঞ্চামৃত খুৱাই ই কেৱল ধৰ্মীয় পৰম্পৰা নহয়, জীৱৰ আবেদন। 5 মাহত পঞ্চামৃত খোৱালে, খোৱাৰ পিছত 7 মাহৰ পৰা ক্ৰমান্বয়ে পূৰ্ণ পৰ্যায়লৈ যায়। আৰু মই প্ৰথমে কৈছিলোঁ যে কয়াধুক কি কাৰণে নাৰদে প্ৰদৰ্শন কৰিছে, তাৰ মূল অন্তৰ্নিহিত কথাটো আছে 7 মাহৰ পৰা জীৱ একান্ত মদগত চিত্তে ভগৱানৰ লগত একীকৃত হৈ থাকে। আৰু সেই 7 মাহৰ পৰা জন্মৰ প্ৰাকখনলৈকে সন্তানটোৱে পূৰ্বৰ সকলো জন্মৰ কথা জানে, সকলো জন্মৰ কথা জানে। আৰু জানি পেলাই কয়, ভগৱানক একান্ত ৰূপে প্ৰাৰ্থনা কৰে, শত শত কোটি জন্মে জন্মান্তৰ ঘূৰি ঘূৰি প্ৰভু লাগিছে ভাগৰ, ইবাৰ কৰোণা কৰা দয়াময় চৰণে লৈলো শৰণ। যে কোটি কোটি জন্ম জন্মান্তৰ মোৰ ফুৰি ভাগৰ লাগিছে, প্ৰভু এইবাৰ মোক কৰোণা কৰা, মই তোমাৰ শৰণ লৈছোঁ। আৰু এইবাৰ কি কৰিম, মই তোমাৰ পৰা বিচ্ছিন্ন নহওঁ। ইয়াৰ পিছত সাংসাৰিক ভোগবিলাকৰ মত্ত নহয়, মই তোমাৰ শৰণান্তিকত নিজক সমৰ্পণ কৰিম। এই প্ৰতিশ্ৰুতিৰে একান্ত মদগত চিত্তে ভগৱানৰ সৈতে একীভূত হৈ থাকে। আৰু ভগৱানৰ অনুস্মৰণ হৈ থকা সেই জীৱটোৱে কি পায়, ক্ষণে ক্ষণে কষ্ট পায়। গৰ্ভত সন্তানে যিটো কষ্ট পায়, পৃথিৱীত কোনো কষ্টৰ লগত তাৰ তুলনা নহয়। গৰ্ভৰ প্ৰিয় হয়। আৰু ক্ষণিকৰ বাবে শাস্ত্ৰত কৈছে, মাকে গৰ্ভৱতী অৱস্থাত মাকে ক্ষণিকৰ বাবে যিটো কষ্ট পায়, যিটো বিষ বেদনা আহে, সেইটো পৃথিৱীৰ কোনো বিষৰ লগত তুলনা নহয়। সন্তান আৰু মাক উভয়ে কষ্ট পায়। আৰু এই কষ্ট কেনেকৈ পায়, মাকে চাবচোন যি বস্তু খায় অত্যাধিক খায়, যেতিয়া টেঙা খায় অত্যাধিক টেঙা খায়, যেতিয়া জ্বলা খায় অত্যাধিক জ্বলা খায়, যেতিয়া নিমখীয়া খায় অত্যাধিক জ্বলা খায়। জীৱৰটোৱে কিন্তু সেই সন্তানটো বাহিৰ হৈ কি কয় গৰ্ভৰ পৰা ওলাই অহাৰ পিছত কি খাব, সি গাখীৰ খাই ডাঙৰ দীঘল হ'ব। অথচ ইচ্ছাৰ বিপৰীতে সকলো ভক্ষণ কৰিব লাগে। সেইকাৰণে একান্ত মদগত চিত্তে ভগৱানৰ লগত সংলগ্ন হৈ থকাৰ বাবে 7 মাহৰ পৰা গৰ্ভ ভূমিষ্ঠ হোৱাৰ পূৰ্বলৈকে এগৰাকী গৰ্ভৱতী মহিলাক ভক্তি সহকাৰে প্ৰদৰ্শন কৰিলে ভগৱানক প্ৰদৰ্শন কৰাৰ সৈতে একে ফল পায়। সেই ফলৰ কাৰণে কয়াধুক কি কয়, নৃসিংহ অৱতাৰ ভাওনাখনত কয়াধুক নাৰদে পৰিভ্ৰমণ কৰিছিল। তাত ভক্ত প্ৰহ্লাদ আছে, এইটো ডাঙৰ কথা নহয়, তেতিয়ালৈকে নামকৰণ হোৱাই নাই। গৰ্ভত 7 মাহৰ পৰা কি কয় ভূমিষ্ঠ হোৱালৈকে যি সন্তানকে সকলো প্ৰহ্লাদ সদৃশ থাকে, তেতিয়ালৈকে পৰম ব্ৰহ্মত একীকৃত হৈ থাকে। সেই পৰম ব্ৰহ্মৰ লগত একীকৃত হৈ থকাৰ কাৰণে সেই ভক্তজনক সাক্ষাৎ ভগৱান বুলি ভবা হয়। এতিয়া আসনখনত গুণমালা আছে, কোনোবা ব্যক্তি এজনে গুণমালাখন প্ৰতিষ্ঠা কৰিছে। শ্ৰী বিষ্ণু কি কয়, আসনখন
ইয়াত যিখন গুণমালা আছিলে এখনটোতো কিতাপৰ দোকানত থাকোঁতে কোনে কেনেকৈ ৰাখিছিলে কোনো ঠিক নাই। কিন্তু কি হ'ল, তাত জীৱৰ সঞ্চাৰ কৰি কিবা ব্ৰহ্মৰ সঞ্চাৰ কৰিলে। কোনে কৰিলে? এজন অভিজ্ঞ। ক'ৰ পৰা কৰিলে? স্বহৃদয়স্থিত ভগৱানক তাত নিৰূপণ কৰিলে। তেখেতে গুৰু প্ৰদত্ত মন্ত্ৰ এটা কথা জানে, কেনেকৈ এগছ চাকিৰ পৰা সহজ কোটি কোটি চাকি জ্বলাব পাৰি। তাত যিজনে প্ৰতিষ্ঠা কৰিলে তেখেতৰ হৃদয়ত ভগৱান সৰু হৈ গ'ল নি? নহয়। যেনেকৈ এগছ চাকিৰ পৰা কোটি কোটি চাকি জ্বলালেও যেনেকৈ মূল গছৰ কোনো হৰণ ভগত নহয়, ঠিক স্বহৃদয়স্থিত ভগৱানক তাত স্থাপনা কৰাৰ পিছত ই চৈতন্য হ'ল। আৰু সেই চৈতন্যাত্মক কি কয় আসনখন থকাৰ বাবে আমি বাহিৰেদি যাওঁতে নামঘৰটো সেৱা কৰোঁ। আসনখনতে আছে মূলভূত সত্ৰা। তেতিয়া আমি নামঘৰটোক কিয় সেৱা কৰোঁ? কিয়নো ভগৱানৰ দিব্য শ্ৰী বিগ্ৰহ থকাৰ বা ধাৰণ কৰি থকাৰ বাবে এই দেহটো দিব্য বিগ্ৰহ হৈ আছে। ঠিক সেই গৰ্ভৱতী মহিলাগৰাকীয়ে ভগৱানৰ লগত একীভূত হৈ থকা দিব্য পুৰুষক গৰ্ভত লৈ থকাৰ কাৰণে তেওঁ দিব্য হৈ আছে, আৰু সেইকাৰণে আমি তাক প্ৰদৰ্শন কৰোঁ। এই সকলোখিনি কথা সোধাৰ পিছতেই সুধিছে যে মই কপিল ভগৱানৰ শেষ কথাটোৱে সামৰিব বিচাৰিছোঁ। শেষত সুধিছে যে ঠিক আছে, জীৱ সৃষ্টি কথা ক'লা, জীৱ কেনেকৈ বৰ্ধন হয়, আৰু তাৰপিছত কি হয়, যেতিয়া ভূমিষ্ঠ হ'ল, ভূমিষ্ঠ হোৱাৰ লগে লগে নাৰী ছেদন কৰাৰ লগে লগে তেওঁৰ স্বভাৱজাত ক্ষুধা তৃষ্ণা নিজ শৰীৰৰ মাজত উৎপন্ন হ'ল। কিয়নো আগতে মাতৃয়ে যি খাইছিল মাতৃৰ যোগেদি পাই আছিল। যি মুহূৰ্ততে নাৰী ছেদন কৰিলে, নাৰী ছেদন কৰাৰ লগে লগে তেওঁৰ যিখিনি কি কয় পাব লাগিছিলে অন্নৰ যিখিনি ব্যৱস্থা শৰীৰৰ কাৰণে প্ৰয়োজনীয়, তাৰ বাটটো ৰুদ্ধ হৈ গ'ল। আৰু সন্মুখত গৰ্ভস্থ পৃথিৱী গৰ্ভৰ পৰা ওলাই আহি এই বিচিত্ৰ পৃথিৱীখন দেখাৰ লগে লগে খং, ক্ষোভ আৰু ভয়ত তেওঁক কান্দিবলৈ ধৰিলে। আৰু কন্দাৰ লগে লগে মাতৃয়ে দুগ্ধ পান কৰাৰ লগে লগে তেওঁ ভগৱানৰ লগত যিটো সূত্ৰ আছিল, সূত্ৰটোৰ পৰা ছেদ হৈ আহিলে। এই যে ছেদ হ'ল, এই ছেদ হোৱা সূত্ৰটো আকৌ শৰণৰ যোগেদি গুৰুৱে একীভূত কৰি দিয়ে। যিসকলে শৰণক স্বৰূপাৰ্থত গ্ৰহণ কৰি জীৱনটোক সমৃদ্ধ কৰিবলৈ শিকিলে, সেইসকলৰ কাৰণে শৰণে একমাত্ৰ তৰণ। কিন্তু যি কেৱল বিয়া পাতিবৰ বাবে শৰণ ল'লে, তেওঁৰ বাবে শৰণ কি কয় পালিব নোৱাৰা ৰুদ্ৰাক্ষৰ দৰে হ'ল। এই যিটো সংলগ্ন, এই সংলগ্নটোৰ বাবেই আমাক গুৰু প্ৰয়োজন। সেইকাৰণে গুৰু আৰু ভগৱানক সনাতন ধৰ্ম পৰম্পৰাত অভিন্নভাৱে ভাবিছে। আৰু তাৰপিছতে সুধিছে যে ঠিক আছে, গোটেই বিষয় বাখানা চৰিতাৰ্থ কৰি ঈশ্বৰ প্ৰদত্ত বয়স অনুযায়ী মই নিৰ্দিষ্ট দিনলৈকে থাকিলোঁ, মৰাৰ পিছত কি হয়? তেতিয়া কৈছে যে মানুহ পঞ্চভূতৰে তৈয়াৰী। এই শৰীৰটোক পঞ্চভৌতিক দেহ বুলি কয়। ইয়াত আছে মাটি, পানী, বায়ু, আকাশ, সকলোখিনি আছে, একীভূত হৈ আছে। ই 5টা ভূতৰ দ্বাৰা তৈয়াৰী হোৱাৰ কাৰণে ই পঞ্চভৌতিক শৰীৰ। যেতিয়া এই শৰীৰটোৰ মাজত যিটো সত্তাই আমাক জীয়াই ৰাখি আছে তাক জীৱ বুলি কোৱা হয়। যিটো সত্তাই আমাক জীয়াই ৰাখিছে তাক কোৱা হয় জীৱ। জীৱক কি বুলি কৈছে? জীৱক আকৌ এটা সত্তাই নিৰীক্ষণ কৰি আছে, তেওঁক কোৱা হয় আত্মা। দেহ, জীৱ, আত্মা তিনিটাৰ সংস্পৰ্শত মই কৈ আছোঁ। যদি আত্মা ওলাই গুচি যায়, জীৱৰ অস্তিত্ব নাথাকে। জীৱক স্থূল ব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্মৰ অংশ স্থূল, কিন্তু স্বতন্ত্ৰ প্ৰভাৱ নাই। আৰু দেহে কাম কৰে, জীৱটোৱে মই কৰিলোঁ বুলি কৰ্তৃত্বাভিমান লয়। লোৱাৰ কাৰণে জীৱটোৱে পানিচমেণ্ট পায়। আকৌ পাপ পুণ্যৰ বিচাৰত জীৱটোৰ বিচাৰ হ'ব পাৰে। কিন্তু আত্মা নিলিপ্ত, সকলো চাই থাকে, কি কৰিলে ওপৰত খবৰটো দিয়ে, লিপ্ততা নাই। জীৱই কৰা কোনো কামত বা শৰীৰে কৰা কোনো কামত, দেহৰ কোনো কামত জীৱ আনন্দিতও নহয়, বিষাদিতও নহয়। আৰু যি মুহূৰ্ততে আত্মা যি মুহূৰ্তত এই শৰীৰটোৰ পৰা ওলাই যোৱাৰ লগে লগে জীৱৰ স্বতন্ত্ৰতা নাথাকে, আৰু লগে লগে পঞ্চভৌতিক শৰীৰটোক মৃত বুলি ঘোষণা কৰি ঘৰৰ বাহিৰলৈ লৈ যোৱা হয়। এই যিটো পঞ্চভৌতিক শৰীৰটো জ্বলাই দিয়াৰ পিছতে ই লাভ কৰিলে এটা সূক্ষ্ম শৰীৰ। মৰাৰ পিছত কি হয়? পঞ্চভৌতিক শৰীৰটো জ্বলাই দিয়াৰ পিছত এটা সূক্ষ্ম শৰীৰ ধাৰণ কৰে। সূক্ষ্ম শৰীৰটোৱে কি কয়? সকলো দেখি থাকে, সকলো শুনি থাকে, কিন্তু কৰিব নোৱাৰে, ক্ৰিয়াশীলতা নাথাকে। কোনোবা মানুহ এজনৰ ঘৰত আপুনি খবৰ ল'বলৈ গৈ কান্দিও দেখাইছে, বাহিৰতে আহি পাতিছে, ভাল হ'ল, পালি চুটটো উৎপাত কৰিছিলে, মৰিলি, ভাল হ'ল, সেই কথাটো সি জীৱটোৱে জানে, স্থূল শৰীৰটো, সূক্ষ্ম শৰীৰটোৱে জানে, কিন্তু একো প্ৰতিক্ৰিয়া প্ৰদান কৰিব নাজানে।
তাৰপিছত সেই কি কয় যিটো স্থূল শৰীৰটো সূক্ষ্ম শৰীৰটো কি কয় নিৰ্দিষ্ট কৰ্মৰাজিৰ মাজেদি তেওঁক কি হয় পিতৃ পিতামহৰ ওচৰলৈ লৈ যায় 1 বছৰৰ ভিতৰত, যিটো সপিণ্ডীকৰণ কৰা হয়, পিণ্ডভোগীসকলৰ সৈতে একীকৃত কৰা হয়। এতিয়া কৰিলে শেষ হ'ব নি যে জীৱটোৱে কি কৰিছিলে সেইটো লাগিব। সেই জীৱটোৱে এই যেতিয়া সূক্ষ্ম শৰীৰটো কি কয় স্থূল শৰীৰটো বা সূক্ষ্ম শৰীৰটোৰ যেতিয়া অৱসান হ'ব, অৱসান হোৱাৰ পিছতে সি এটা শৰীৰ তৃতীয় শৰীৰটো লাভ কৰে, যাতনা শৰীৰ। যদি মই ভাল কৰিছোঁ তেতিয়াহ'লে মই দিব্য শৰীৰ ল'ম। মই জীৱনত যদি পুণ্য আৰ্জিছিলোঁ তেতিয়াহ'লে মই দিব্য শৰীৰলৈ গ'লোঁ, মানে সূক্ষ্ম শৰীৰৰ পৰা মই দিব্য শৰীৰলৈ গতি হৈ মই পৰম মুক্তি সাধিত হ'ল। যদি মই বেয়া কাম কৰিছিলোঁ তেতিয়াহ'লে মই যাতনা শৰীৰ ধাৰণ কৰিম। যাতনা শৰীৰটো এনেকুৱা, তাক টুকুৰা টুকুৰে কটাৰ পিছতো সি নমৰে। কাৰণ সেই শৰীৰটো কেৱল যাতনা ভোগ কৰিবলৈ ধাৰণ কৰা হয়। আৰু সেইমতে কৰ্মাৰ্জিত ফলৰ যেতিয়া যাতনা শেষ হ'ব, শেষ হোৱাৰ পিছত মোক আকৌ পুনৰ জন্ম হ'ব। এই সামগ্ৰিক জীৱৰ স্থিতিৰ পৰা জীৱৰ বিনাশৰ কি কয় জীৱৰ মৃত্যুৰ পিছত আকৌ কেনেকৈ পৰজন্ম সাধিত হয়, এই সামগ্ৰিক শিক্ষা তৃতীয় স্কন্ধৰ মাজত দিছে। আৰু ইয়াত ইমান বিজ্ঞানসন্মতভাৱে ইমান ধুনীয়াকৈ গোটেইখিনি কথা দিছে। গৰ্ভৱতী অৱস্থাত কেনেকৈ থাকিব লাগে, কি ভাবিব লাগে, এইখিনি কথাৰ উপৰিও কোনফালে বেছি শৰীৰৰ পেটৰ কোনফালে বেছি কি কয় আঘাত হ'লে ল'ৰা হ'ব, কোনফালে হ'লে ছোৱালী হ'ব, সামগ্ৰিক শিক্ষা বিজ্ঞানসন্মতভাৱে দিছে। কিন্তু আমি কোনো মানুহে সতি সন্ততি জন্মৰ আগত আমি ডাক্তৰৰ পৰামৰ্শ লওঁ, কিন্তু কোনোদিন ভাগৱতৰ মাজত সোমোৱা নাই। আমাৰ দৈন্যতাটো হ'ল এইটো, আমি যিসকলে ধৰ্মক আশ্ৰয় কৰি বা ধৰ্মৰ সম্পৰ্কে কিবা এটা কৰিব যাওঁ, আমাৰ বিশেষ জ্ঞানো নাথাকে। কিন্তু যিসকল সমাজৰ জ্ঞানবন্ত মানুহ তেখেতলোকে কিন্তু এইবিলাকত নোসোমায়। এতিয়া আৰু ভাগৱতখন কি হয়, আমাক গৃহস্থী ধৰ্ম পালন কৰাৰ পূৰ্বে আমাক ভাগৱতখনৰ জ্ঞান নিদিয়ে। আৰু দিলেও মানুহ ঢুকালে 11 দিনত কৰিবা, 15 দিনত কৰিবা, মাহেকত কৰিবা, এইখিনি কথাৰ মাজত আমি বাক বিতণ্ডাৰ মাজত শেষ হ'ল। ইয়াৰ অন্তৰ্নীল বিষয়বস্তুটো আমাক কেতিয়াও সাধাৰণৰ মাজলৈ কেতিয়াও বিলাই দিয়া হোৱা নাই। যেতিয়া এগৰাকী নাৰীয়ে জানিব যে পুত্ৰস্ত্ৰী যজ্ঞটো কেনে এটা পুণ্যৰ যজ্ঞ, আৰু কেনেধৰণৰ সন্তান কামনা কৰিলে সন্তান সমাজ জীৱনৰ বাবে, ৰাষ্ট্ৰ জীৱনৰ বাবে বা পৰিয়ালৰ জীৱনৰ যাত্ৰাৰ বাবে সমৃদ্ধ হৈ আহিব, কেতিয়াও কোনো নাৰীয়ে যধে মতে পুত্ৰক কামনা নকৰে। কিন্তু উপযুক্ত শিক্ষা দিব লাগে। সেইকাৰণে মোৰ বিনম্ৰ অনুৰোধ, সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে তৃতীয় স্কন্ধত ভাগৱতৰ কপিলৰ সাংখ্য দৰ্শনত সম্পূৰ্ণ এগৰাকী নাৰীয়ে পালনীয় ধৰ্ম, কেনেকৈ সন্তান প্ৰাপ্তি হ'ব লাগে, কেনেধৰণৰ আহাৰ বিহাৰৰ যোগেদি সন্তান পুত্ৰস্ত্ৰী যজ্ঞ কামনা কৰিব লাগে, সমগ্ৰ ব্যৱস্থা দিছে। যাৰ যোগেদি কপিলৰ দৰে ভগৱান হ'ব পাৰে, যাৰ যোগেদি বামনৰ দৰে ভগৱান হ'ব পাৰে, প্ৰহ্লাদৰ দৰে হ'ব পাৰে, ধ্ৰুৱৰ দৰে সন্তান লাভ হ'ব পাৰে। কিন্তু তাকে নকৰি কেৱল কি কয় ৰতি সুখ প্ৰাপ্তিৰ বাবেই স্থান কালৰ যদি বিচাৰ নকৰাকৈ পত্নী গমন কৰে, তেতিয়াহ'লে হিৰণ্যকশিপুৰ দৰে সমাজ জীৱনৰ বাবে অভিশাপ সৃষ্টি হ'ব পাৰে। আমাক ভগৱানে সকলো আমাৰ হাতত দি থৈছে, খালি তাক আমি উপযুক্ত জ্ঞান বুদ্ধিৰে আমি তাক বিচাৰি নলওঁ। যদি আমি উপযুক্ত জ্ঞান বুদ্ধিৰে আমাৰ প্ৰাপ্যটোক যদি বিচাৰি নলওঁ, তেতিয়াহ'লে আমাৰ আৰু ইতৰ জন্তু এটাৰ মাজত কোনো পাৰ্থক্য নাথাকে। জ্ঞান বিজ্ঞানযুক্ত এটা মন থকাৰ বাবে আমি অন্যান্য জন্তুতকৈ বেলেগ, আমি জীৱশ্ৰেষ্ঠ মানৱ বুলি ভাবোঁ। জীৱশ্ৰেষ্ঠতাৰ সাৰ্থক হ'ব যেতিয়া আমাৰ দৰে শিল্পীয়ে ভাল শিল্পকলাৰ যোগেদি সমাজৰ বাবে সম্পদ গঢ়িব পাৰোঁ। মই ভাবোঁ এই তৃতীয় স্কন্ধৰ ওপৰত বিশেষকৈ মহিলাসকলে, যিখন নৱবিবাহিতা বা বিবাহ ইচ্ছুক যিসকল মহিলাই অন্ততঃ তৃতীয় স্কন্ধৰ সাংখ্য দৰ্শনটোৰ ওপৰত ভালকৈ জানিবলৈ চাব। ইউটিউবত চালেও পাব, খালি জাহা তাহা মানুহৰ নাচাব, শংকৰাচাৰ্য পৰ্যায়ৰ মানুহৰ চাব। বৰ উন্নত ধৰণৰ শিক্ষা ইয়াৰ মাজতে আছে। ইয়াৰ পিছতেই এখেতলোকৰ কিবা আদৰণীয় অনুষ্ঠান আছে। মই উদ্যোক্তাসকলক এই আদৰণীয় অনুষ্ঠান চলাবৰ বাবে অনুৰোধ জনালোঁ।